ছাত্ৰ ছাত্ৰীসকল আমি সমতল ক্ষেত্ৰৰ কালি পাঠটিৰ অনুশীলনী 12C আলোচনা কৰি আছিলো আৰু তাৰে মই আজি 2 নম্বৰ প্ৰশ্ন পৰা লৈছো 2 নম্বৰৰ এটো মই লিখি দিছো প্ৰশ্নটোত কি দিয়া আছে আৰু আমাক কি কৰিব দিছে প্ৰশ্নটো আছিল এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি আৰু উচ্চতা দিয়া আছে এটো দিয়া আছে ভূমি 12 মিটাৰ আৰু উচ্চতা ভূমি দিয়া আছে 32 মিটাৰ আৰু উচ্চতা 12 মিটাৰ এটো দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ এটাৰ ভূমি আৰু উচ্চতা দিয়া আছে আমাক কালি আৰু পৰিসীমা উলিয়াব দিছে তাত প্ৰশ্নটোত লিখা আছে মই তেনেদৰে যি দিয়া আছে সেইখিনি লিখি লৈছো ভূমি আৰু উচ্চতাটো এতিয়া মই কালি আৰু পৰিসীমা উলিয়াম সমদ্বিবাহু ত্ৰিভুজৰ এটা কালি উলিয়াব যাওতে ভূমি আৰু উচ্চতা যেহেতু দিয়া আছে গতিকে কালিটো আমি উলিয়াব পাৰিম সমাধান মই লিখি লৈছো কালিটো আমি সহজতে উলিয়াব পাৰিম কাৰণ ত্ৰিভুজৰ কালি প্ৰথম সূত্ৰটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি গতে ভূমি দিয়া আছে আমাক উন্নতি দিয়া আছে গতিকে আমি কালিটো উলিয়াব পাৰিম সমাধান ত্ৰিভুজৰ কালি ত্ৰিভুজৰ কালি হ'ব মই লিখি দিছো ABC ত্ৰিভুজ তোৰ ABC ত্ৰিভুজ তোৰ কালি হ'ব হাফ ইনটু ভূমি ইনটু উন্নতি এটো ABC ত্ৰিভুজ এই ত্ৰিভুজটো আমাক ভূমি দিয়া আছে 32 মিটাৰ ভূমি 32 মিটাৰ দিয়া আছে উন্নতি দিয়া আছে আমাক 12 মিটাৰ গতিকে কালি হ'ব হাফ into ভূমি 32 into 12 equal to এককটো দিয়া আছে আমাৰ মিটাৰ স্কয়াৰ হ'ব কালিটো মিটাৰ স্কয়াৰ গতিকে এটো এতিয়া আমাৰ ক্যালকুলেশন 2 ৰে আমাৰ 12 কাটিলো 6 হ'ল গতিকে পূৰণ কৰিলে 32 into 6 মিটাৰ স্কয়াৰ is equal to 6 দুগুণ 12 2 এক গুণ 6 3 গুণ 18 একে 192 মিটাৰ স্কয়াৰ গতিকে কালি পালো আমি 192 মিটাৰ স্কয়াৰ ভূমি আৰু উচ্চতা আমাক দিয়া আছিল হেমতে আমি ইয়াতে বহাই দিছো ভূমি উন্নতি কালি পাইছো 192 মিটাৰ স্কয়াৰ ত্ৰিভুজটো ABC সমদ্বিবাহু ত্ৰিভুজটো এতিয়া আমাক উলিয়াব দিছে পৰিসীমা গতে কালি উলিয়াৰ ক্ষেত্ৰত আমাক যেহেতু ভূমি আৰু উন্নতি দিয়া আছিল গতিকে আমি সূত্ৰত বহুৱাই দিলো তেনেকৈ উলিয়ালো এটা পৰিসীমা উলিয়াব দিওতে পৰিসীমা উলিয়াব লাগিলে আমাক ত্ৰিভুজটোৰ বাহুবোৰৰ মাপ লাগিব এটা এই যেটো ABC সমদ্বিবাহু ত্ৰিভুজ মই ইয়াতে আঁকি লৈছো এই ত্ৰিভুজটোৰ দুটা বাহু দিয়া আছে এইটো হৈছে ভূমি যেটো ভূমিটো দিয়া আছে 32 মিটাৰ আৰু উন্নতি শীৰ্ষবিন্দুৰ পৰা A বিন্দুৰ পৰা ভূমিলৈ টনা লম্ব ডালৰ দূৰত্বটো দিয়া আছে 12 মিটাৰ উন্নতিটো 12 মিটাৰ এটা ত্ৰিভুজ সমবাহু ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব যাতে আমাক কি লাগে AB বাহুৰ মাপ লাগিব BC বাহুৰ মাপ লাগিব আৰু AC বাহুৰ মাপ লাগিব তিনিওডাল বাহুৰ যোগফলে হৈছে ত্ৰিভুজটোৰ পৰিসীমা গতিকে আমি অকল BC বাহুৰ মাপ জানো আৰু এটা কথা জানো আমি যেহেতু ত্ৰিভুজটো সমদ্বিবাহু গতিকে AB আৰু AC বাহু দুটা সমান গতিকে মই যিকোনো এটা বাহুৰ মাপ উলিয়ালে ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব পাৰিম আৰু সেই কাৰণে মই কি কৰিম ইয়াতে AD লম্ব আমি আঁকি দিয়াৰ পিছতে বা লম্বডাল টনাৰ পিছতে ইয়া দুটা ত্ৰিভুজ উৎপন্ন হৈছে এটা হৈছে ABD আৰু আনটো হৈছে ACD ইয়া দুটা ত্ৰিভুজ আমি দেখিব পাইছো আৰু দুইটাই সমকোণী ত্ৰিভুজ কাৰণ AD BC ৰ ওপৰত লম্ব AD লম্ব BC কাৰণ AD উন্নতি গতি AD যেহেতু BC ৰ ওপৰত লম্ব এই কোণটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী অৰ্থাৎ সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি AB বা AC যিকোনো এটা ত্ৰিভুজ লৈ যিকোনো এটা বাহুৰ মাপ উলিয়ালে আমি বাকিটো গম পাম যেহেতু AB আৰু AC সমান এতিয়া আমি এই বাহু উলিয়াম কেনেকৈ যিকোনো এডাল বাহু মই এতিয়া উলিয়াম কেনেকৈ ABC সমদ্বিবাহু ত্ৰিভুজটোৰ আমাৰ কালি হৈ গ'ল আমি কালি উলিয়ালো এইখিনি এতিয়া মই এই অংকটোতে পৰিসীমা উলিয়াম গতিকে পৰিসীমা উলিয়াব লাগিলে মোক বাহু তিনিডাল লাগিব ABC ত্ৰিভুজটোৰ বাহু BC আমি জানো BC 32 মিটাৰ এতিয়া আমাক কি লাগে AB আৰু AC বাহুৰ মাপ লাগে এই দুটা বাহু যেহেতু সমান গতিকে আমি যিকোনো এটা বাহুৰ মাপ উলিয়াম গতিকে মই উলিয়াম AB বাহুৰ মাপটো উলিয়াম আৰু তাৰ কাৰণে মই এই ত্ৰিভুজটো লম ADB
ADB বা BDA এই সমকোণী ত্ৰিভুজটোৰ পৰা মই AB বাহুৰ মাপ উলিয়াম আৰু AB আৰু AC সমান হ'ব এতিয়া ত্ৰিভুজ BDA পৰা মই যেহেতু ত্ৰিভুজটো সমকোণী গতিকে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি AB বাহুৰ মাপ উলিয়াম আৰু পাইথাগোৰাছৰ সূত্ৰটো কি আছিল ADB বা BDA সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত AB স্কয়াৰ এইটো সমকোণ সমকোণৰ সমুখৰ বাহু AB স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ প্লাস AD স্কয়াৰ ঠিক আছে এইটো সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজ এই সমকোণৰ সমুখৰ বাহুটো হৈছে AB সো AB স্কয়াৰ ইকুৱেল টু লম্ব বাহু দুটা BD স্কয়াৰ প্লাস AD স্কয়াৰ এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ সমকোণী ত্ৰিভুজৰ এতিয়া AB বাহুৰ মাপ উলিয়াবৰ কাৰণে আমি BD আৰু AD জানো BD আমি কেনেকৈ উলিয়াম AD তো আমি জানো AD 12 মিটাৰ আমাক দিয়া আছে 12 স্কয়াৰ BD ৰ মাপটো কিমান হ'ব BD হৈছে এইখিনি আৰু এইখিনি হ'ব আমাৰ 16 কাৰণ গোটেইখিনি হৈছে আমাৰ 32 B ৰ পৰা C লৈকে 32 আৰু যেহেতু এটা সমদ্বিবাহু ত্ৰিভুজ A বিন্দুৰ পৰা টনা লম্বই এই ত্ৰিভুজটোৰ ভূমিক সমানে দুটা ভাগত ভাগ কৰে এই কাৰণে এটো হ'ব 16 আৰু এইখিনি হ'ব 16 অৰ্থাৎ BD হ'ব 16 স্কয়াৰ ইকুৱেল টু 16 স্কয়াৰ হলে 16 যদি আমি স্কয়াৰ কৰো কিমান হ'ব 16 স্কয়াৰ হলে 256 প্লাস 144 ইকুৱেল টু এড কৰি দিও 6 4 10 শূন্য এক উকলি আহিলে 9 10 শূন্য এক উকলি আহিলে 3 4 400 হল কিন্তু আমাক AB ৰ মান লাগে সো AB ইকুৱেল টু স্কয়াৰ ৰুট অফ 400 is equal to 20 মিটাৰ আমি AB ৰ মান পাই গলো 20 মিটাৰ AB যদি 20 হয় AC ও 20 হ'ব গতিকে AB AC আমি কিমান পালো 20 মিটাৰ এতিয়া আমি সমবাহু সমদ্বিবাহু ত্ৰিভুজটোৰ পৰিসীমা উলিয়াম আমি বাহু তিনিডাল গম পালো 20 এটো হ'ব 20 মিটাৰ পালো এটো 20 মিটাৰ পালো আৰু এটো হৈছে 32 মিটাৰ গতিকে সমবাহু ত্ৰিভুজটোৰ কালি পৰিসীমা হ'ব মই এইখিনি এটা মুছি দিছো আমি উলিয়ালো AB বাহুটো উলিয়ালো এতেকে ABC সমদ্বিবাহু ত্ৰিভুজটোৰ পৰিসীমা সমান 32 প্লাস 20 প্লাস 20 মিটাৰ বাহু তিনিটাৰ যোগফল ইকুৱেল টু 72 মিটাৰ আমি পৰিসীমা পালো 72 মিটাৰ এইদৰে আমি কালি আৰু পৰিসীমা উলিয়ালো কালিৰ ক্ষেত্ৰত আমি ফৰ্মুলাটো প্ৰয়োগ কৰিছিলো ভূমি আৰু উন্নতি দিয়া আছিল আৰু পৰিসীমা উলিয়াব যাতে আমি সমদ্বিবাহু ত্ৰিভুজটোৰ সমান বাহু দুটাৰ এটা বাহুৰ মাপ আমি উলিয়াই ললো পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি উলিয়াই লৈ আমি তিনিটা বাহুৰ মাপ যোগ কৰি দিছো এটো হৈছে সমদ্বিবাহু ত্ৰিভুজটোৰ পৰিসীমা ঠিক আছে এতিয়া আমি আন এটা অংক লৈ যাও এইবাৰ মই 3 নম্বৰৰ এটা অংক তোমালোকক কৰি দিম প্ৰশ্নটো মই লিখি দিম তোমালোকক 3 নম্বৰৰ এটা অংক 3 নম্বৰৰ আমি দুইটো লম কি দিয়া আছে আমাক এটা ত্ৰিভুজৰ বাহু তিনিটা দিয়া আছে ত্ৰিভুজটোৰ কালি উলিয়া এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে ধৰা হল এটা মই একেবাৰে লিখি দিছো ধৰা হল এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ ক্ৰমে মই একেবাৰে লিখি দিছো যিকোনো এটা ত্ৰিভুজ ABC এই কোণৰ বিপৰীত বাহু এটো আমি যদি স্মল a বুলি ধৰো এটোৰ মাপ স্মল c স্মল b আৰু স্মল c এটা এই বাহু তিনিটাৰ মাপ আমাক দিয়া আছে মই ধৰি লৈছো যে a সমান 5 মিটাৰ এটা বাহু আমাক 5 মিটাৰ দিয়া আছে এটা বাহু আমাক 12 মিটাৰ দিয়া আছে আৰু আন এটা বাহু আমাক 13 মিটাৰ 13 দিয়া আছে c = 13 মিটাৰ এইখিনি আমাক দিয়া আছে
এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ ক্ৰমে 5 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 13 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি আমাক উলিয়াব দিছে গতিকে মই বাহু তিনিটা ধৰি লৈছো এ বাহুটো 5 সেন্টিমিটাৰ বি বাহুটো 12 সেন্টিমিটাৰ আৰু সি বাহুটো 13 সেন্টিমিটাৰ ধৰা হল এটা ত্ৰিভুজৰ বাহু তিনিটা ক্ৰমে এ সমান 5 মিটাৰ বি 12 মিটাৰ আৰু সি 13 মিটাৰ আমাক ত্ৰিভুজৰ কালি উলিয়াব দিছে এইটো হৈছে প্ৰশ্নটো এতেকে ত্ৰিভুজৰ কালি সমান কিমান এটো আমাক উলিয়াব দিছে যেহেতু আমাক ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে গতিকে এইবাৰ আমি ত্ৰিভুজৰ কালি দ্বিতীয় সূত্ৰ হিৰৰ সূত্ৰটো প্ৰয়োগ কৰিম ঠিক আছে দ্বিতীয় সূত্ৰটো হিৰৰ সূত্ৰ আছিল আৰু দ্বিতীয় সূত্ৰটো প্ৰয়োগ কৰিব লাগিলে আমাক কি লাগিব এটা মান লাগিব হেতু হৈছে s s = আমি সমাধান বুলি লিখি লওঁ সমাধান ধৰা হল s = কি আছিল আমাৰ পৰিসীমাৰ আধা a + b + c / 2 বাহু তিনিটাৰ যোগফল a + b + c হৈছে ত্ৰিভুজৰ পৰিসীমা / 2 গতিকে আমাক কি দিয়া আছে 5 + 12 + 13 / 2 = আমাৰ কিমান হ'ব এটো যোগ কৰিলে 12 আৰু 13 যোগ কৰিলে 25 5 30/2 = 15 মিটাৰ s = আমি পালো 15 মিটাৰ এতিয়া আমি s যেহেতু পালো এতিয়া আমি সূত্ৰটো প্ৰয়োগ কৰো ত্ৰিভুজৰ কালি দ্বিতীয় সূত্ৰটো এতেকে ত্ৰিভুজৰ কালি হ'ব আমি মানবোৰ ইয়াতে লিখি থৈছো এতেকে ত্ৰিভুজৰ কালি হ'ব এতেকে ত্ৰিভুজৰ কালি হ'ব কি আছিল আমাৰ সূত্ৰটো s * s - a s - b s - c টো হৈছে ত্ৰিভুজৰ কালিৰ সূত্ৰ ইয়াতে আমি এটা মানবোৰ বহুৱাই যাম s ৰ মানটো আমাৰ কিমান পাইছিলো s = 15 পাইছিলো আমি এনে মছি দিছো মই s = আমি পাইছিলো 15 into s - a 15 - a = 5 s - b 15 - b হৈছে 12 s - c c হৈছে আমাৰ 13 এটো হৈছে আমাৰ মিটাৰ স্কয়াৰ হ'ব এককটো মিটাৰ স্কয়াৰ = 15 into 15 - 5 10 into 15 - 12 3 into 15 - 13 2 meter square is equal to 15 150 এই দুটা পূৰণ কৰিছো into 6 meter square 15 আৰু 6 পূৰণ কৰিলে 15 * 6 = 90 শূন্য থাকিলে 900 হল 900 meter square আৰু square root of 900 ৰ যদি মই বৰ্গমূল লওঁ পজিটিভ বৰ্গমূলটো হলে আমাৰ 900 ৰ কি হ'ব 30 meter square এইটো হৈছে ত্ৰিভুজৰ কালি বাহু তিনিটাৰ মাপ দিয়া আছিল আৰু বাহু তিনিটাৰ মাপ দিয়াৰ কাৰণে আমি এটো হিৰৰ সূত্ৰটো আমি 2 নম্বৰ সূত্ৰটো লৈছো 2 নম্বৰ সূত্ৰটো লৈ সেইমতে আমি s ৰ মানটো উলিয়াইছো প্ৰথমতে আমাক s লাগিব 2 নম্বৰ সূত্ৰটো s আমি উলিয়াইছো s হৈছে ত্ৰিভুজটোৰ পৰিসীমাৰ আধা s উলিয়াই লৈ আমি সূত্ৰটোত বহুৱাই দিছো মানবোৰ ঠিক আছে আৰু এটো আমি বাহুবোৰ ধৰি লৈছো যেহেতু আমাক বাহু তিনিটাৰ মাপ ক্ৰমে 5 সেমি 12 সেমি 13 সেমি এনেকৈ দিয়া আছিল প্ৰশ্নটো মই বাহু তিনিটা a = 5 মিটাৰ দিয়া আছিল সৰি সেন্টিমিটাৰ নহয় a 5 মিটাৰ b 12 মিটাৰ আৰু c 13 মিটাৰ মই এইদৰে ধৰি লৈছো ছাত্ৰ-ছাত্ৰীসকল মই এই ভিডিঅটো তোমালোকক দুটা প্ৰশ্ন আলোচনা কৰি দিলো 2 আৰু 3 আজিলৈ এইখিনি তোমালোকে ভিডিঅটো মন দি চাবা থ্যাংক ইউ